শৌনক মুনিৰ সেই 6টা প্ৰশ্ন। শৌনকাদি ঋষিসকলৰ 6টা মুখ্য প্ৰশ্ন হ'ল: 1. মানৱ জীৱনৰ সৰ্বোচ্চ কল্যাণ কি? অৰ্থাৎ মানৱ জীৱনৰ অন্তিম লক্ষ্য আৰু চূড়ান্ত কল্যাণৰ পথ কোনটো? প্ৰশ্ন 2. সৰ্বশ্ৰেষ্ঠ ধৰ্ম কোনটো? অৰ্থাৎ সকলো ধৰ্মৰ ভিতৰত কোনটো ধৰ্মই সকলো জীৱৰ কল্যাণ কৰে আৰু যাৰ ফল চিৰস্থায়ী? প্ৰশ্ন 3. শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পিছত ধৰ্ম আৰু জ্ঞানে ক'ত আশ্ৰয় ল'লে? অৰ্থাৎ ভগৱানে পৃথিৱী ত্যাগ কৰাৰ পাছত ধৰ্ম, জ্ঞান আদি সৎগুণসমূহ ক'ত থাকিবলৈ আৰম্ভ কৰিলে? প্ৰশ্ন 4. শ্ৰেষ্ঠ পণ্ডিতজনৰ ধৰ্ম কৰ্তব্য কি? অৰ্থাৎ আধ্যাত্মিক গুণ আৰু জ্ঞান থকা মানুহে কি কৰ্মত নিজক নিবেদন কৰা উচিত? প্ৰশ্ন 5. কলিযুগৰ মানুহে কেনেকৈ মুক্তি লাভ কৰিব? অৰ্থাৎ কলিযুগৰ অধঃপতিত অৱস্থাত সহজ উপায়েৰে মুক্তি লাভৰ পথ কোনটো? প্ৰশ্ন 6. শ্ৰেষ্ঠ কাহিনী কোনটো? অৰ্থাৎ ঈশ্বৰ আৰু তেওঁৰ লীলাৰ মাজত সৰ্বোত্তম, শ্ৰেষ্ঠ আৰু সৰ্বাধিক পবিত্ৰ কাহিনী কোনটো? এই 6টা প্ৰশ্নৰ উত্তৰ 12টা স্কন্ধত উগ্ৰশ্ৰৱা সুতদেৱে শৌনককে প্ৰমুখ্য কৰি শত সহস্ৰ মহা বেদজ্ঞ পণ্ডিতৰ আগত শুকদেৱে পৰীক্ষিত মহাভাগক কোৱা কথাৰ আঁত ধৰি কৈছিল। এয়াই হৈছে শ্ৰীমদ ভাগৱত অমৃত কথা।